আজি মই আপোনালোকৰ আগত মোৰ শৈশৱতে মোৰ পিতৃ হেমকান্ত শইকীয়াই প্ৰয়াত হেমকান্ত শইকীয়াই ডাক টিকেট সংগ্ৰহ কৰিবলৈ আমাক উৎসাহ দিছিলে সেই বিষয়ে আজি ক'ব বিচাৰিছোঁ। এই ছবিখন দেখিছে, এইখন হৈছে নেশ্যনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়াই প্ৰকাশ কৰা ডাক টিকেট সংগ্ৰহ যিবিলাক কৰে তেওঁলোকক উৎসাহ দিবৰ কাৰণে কৰা এখন কিতাপৰ বকলা, ফিলেটেলি বুলি যিটো কোৱা হয়। মই তেতিয়া ক্লাছ 4 দেৰগাঁও হাই ছেকেণ্ডেৰী ক্লাছ 4ত পঢ়ি থাকোঁতে দেউতাই এই কিতাপখন দিছিলে, ক'লে যে ডাক টিকেট এনেকৈ সংগ্ৰহ কৰিব লাগে, আৰু দেউতাই তেনেকৈ অফিচৰ পৰা এনভেলপবিলাক আনি দিয়ে বা বেলেগ বেলেগ পুৰণা টিকেট কিছুমান দি পঠাই মোক আৰম্ভ কৰালে, আৰু মই বৰ আগ্ৰহীত হৈছিলোঁ। আৰু সেই কিতাপখন মোক যেতিয়া পঢ়িলোঁ, কিতাপখন মই প্ৰথম কিতাপখনকে ষ্টাৰ্ট কৰিলোঁ সংগ্ৰহ হিচাপে। এনেকৈ কিতাপৰ অংশ কাটিলোঁ, এয়া মই দেখুৱাইছোঁ। বেলেগ বেলেগ ডাক টিকেট কিতাপখনত আছিলে, সেইসমূহ এনেকৈ ধুনীয়াকৈ কাটি দেউতাই এখন কাগজ আনি দিছিলে, সেই কাগজত ৰাখিছিলোঁ। এয়া চাওক, বিভিন্ন সময়ৰ ডাক টিকেট। এয়া মই 1970-71 চনৰ পৰা সংগ্ৰহ কৰা ডাক টিকেটৰ কিতাপখনৰ পৰা, প্ৰথম অৱস্থাত এনেকৈ কিতাপখনৰ পৰাই সংগ্ৰহ কৰিছিলোঁ পঢ়ি। এয়া মই আপোনালোকক দেখুৱাই গৈছোঁ। প্ৰথমতে কিতাপত থকা এইখন কিতাপৰ থকা ডাক টিকেটবিলাক আকৌ দেখুৱাওঁ। এয়া ডাক টিকেট। এইখিনি পঢ়ি ইমান উৎসাহ পালোঁ যে তাৰপাছত মই নিজেই দেউতাৰ দিয়া কথামতে বা দেউতাই দিয়া উপদেশ মতে মই সংগ্ৰহৰ কামত লাগোঁ। তেতিয়া মনত পৰে, কাৰোবাৰ যদি চিঠি এখন আহে মই ইমিডিয়েটলি ডাক টিকেটটো চাওঁ আৰু লাহেকৈ ফালি আনি ৰাখোঁ। এনেকৈ মই আৰম্ভ কৰিছিলোঁ। এয়া সঁচা ডাক টিকেট, এয়া সংগ্ৰহ মই কৰা। এয়া মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া ডাক টিকেট, এয়া ডাক টিকেট। এয়া নেপালৰ ডাক টিকেট আছে, এয়া নেপালৰ ডাক টিকেট। এইখিনি নেপালৰ ডাক টিকেট। এয়া ভাৰতীয় ডাক টিকেট, বহুত পুৰণা ডাক টিকেট। এইবিলাক মই বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰিছিলোঁ। এয়া দেখিছে, সেই সময়ত বেলেগ বেলেগ মানুহৰ ঘৰলৈ গ'লেও পুৰণা যদি চিঠি পাওঁ, চিঠিবিলাক পেলাই দিয়া চিঠিবিলাক মই বিচাৰোঁ। আৰু বিশেষকৈ এইখন অতি পুৰণা ডাক টিকেট, ব্ৰিটিছৰ দিনৰ আছে। এইটো এনেকুৱা ডাক টিকেটবিলাক সংগ্ৰহ কৰিছিলোঁ। আৰু যেতিয়া প্ৰথম টিকেটটো মুকলি কৰে, এইটো কোভাৰ টিকেট বুলি কয় সম্ভৱতঃ, পাহৰিছোঁ, সেইবিলাক ডাকঘৰত বেচে বা হেৰি কৰে, তেতিয়া মই লৈ আনোগৈ। এনেকৈ বিভিন্ন ডাক টিকেট সংগ্ৰহ কৰিছিলোঁ। আপোনালোকক দেখুৱাইছোঁ। এনেকৈ সেই সময়তেই মই ক্লাছ 8ত পঢ়োঁতে এইবিলাক তেতিয়া আমি এনেকৈ ইয়াতে পেষ্টিং কৰিছিলোঁ, পেষ্টিং কৰি ৰাখিছিলোঁ, এতিয়াও ৰাখিছোঁ সুন্দৰকৈ। আৰু এই পেকেটৰ ভিতৰত, এইটো এটা পেকেট, অজস্ৰ ডাক টিকেট আছে। এই সংগ্ৰহ মই বিশ্ববিদ্যালয়ত পঢ়ালৈকে আছিলে, আনকি চাকৰি কৰোঁতেও এনভেলপ ফালি ফালি টিকেটবিলাক সংগ্ৰহ কৰিছিলোঁ। আৰু যেতিয়া মই গুৱাহাটীলৈ আহোঁ উচ্চ শিক্ষাৰ কাৰণে, সেই সময়তে যেতিয়া ডাক টিকেট হেৰি হয়, নতুনকৈ মুকলি কৰে, পেপাৰত দিয়ে, আৰু গুৱাহাটীৰ মেঘদূত ভৱনত গৈ তেওঁলোকে এখন তাতে পইচা দি কিনিব পাৰি। এটা এনভেলপ দিয়ে, লগত এটা টিকেট এটা লগাই দিয়ে আৰু টিকেটটো দিয়ে। ইয়াতো এটা সংগ্ৰহ কৰিব পৰা ডাক টিকেট সংগ্ৰহ ব্যৱস্থা আছিলে। আজিকালি এইবোৰ নাই আৰু তেতিয়া মোৰ মনত পৰে, ঘৰত বাইচাইকেলৰ স্পক এডাল বেকা কৰি দেউতাই থৈ দিয়ে, আৰু তাতে পুৰণা চিঠিবিলাক আঁৰি থৈ দিয়ে, আৰু সেইবিলাকৰ পৰা লৈছিলোঁ। আনকি গোলাঘাট, কমাৰবন্ধা, কানুগাঁৱত ককাহঁতৰ ঘৰলৈ যাওঁতেও এই ককাহঁতৰ তাতো পুৰণা চিঠিৰ মাজত কিবা পাওঁ নেকি চাওঁ, তেতিয়াও পাওঁ। মামাহঁতৰ ঘৰত গ'লেও চাওঁ, য'তেই যাওঁ ডাক টিকেটটো বিচাৰি ফুৰোঁ। এনেকৈ ডাক টিকেট সংগ্ৰহ কৰিছিলোঁ। এইখিনি সংৰক্ষিত হৈ আছে। এতিয়া ইয়াক ভালকৈ কেনেকৈ সংৰক্ষণ কৰিম
তাৰ কাৰণে এবাৰ এলবাম কিনিছিলোঁ, এলবামখিনি নষ্ট হ'ব পাৰে। এতিয়া চিন্তা কৰি আছোঁ কেনেদৰে ডাক টিকেটসমূহ সংৰক্ষণ কৰিব পৰা যায়। আৰু শেহতীয়াকৈও মই ডাক টিকেট সংগ্ৰহ কৰিছিলোঁ কিছু, সেইবিলাকো ৰাখিছোঁ এনেকৈ এই পেকেটৰ মাজত সোমোৱাই ৰখা হৈছে। ইয়াত অজস্ৰ ডাক টিকেট আছে। গতিকে সেয়া আছিলে হবি। সেয়া আমাৰ দেউতাই খুব উৎসাহ দিছিলে আৰু সেই উৎসাহত উৎসাহিত হৈ পেলাই মই ডাক টিকেটবিলাক সংগ্ৰহ ৰাখিছিলোঁ। আৰু আজিকালি ডাক টিকেট খুব কমি গৈছে, প্ৰিণ্টেড হৈ যায়, ইমেইল হ'ল, হোৱাটছআপ হ'ল। কিন্তু এই ডাক টিকেট সংগ্ৰহ কৰাৰ যিটো স্পৃহা, সেই স্পৃহাৰ যিটো অনুভৱ, সেইটো বুজাব নোৱাৰি। গতিকে এইখিনিকে এটা সৰু ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়ালোঁ।